সদৌ গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থাৰ অষ্টম দ্বিবাৰ্ষিক অধিৱেশন শোণিতপুৰ জিলাৰ আমন্ত্ৰণত আমি তেজপুৰ চহৰত অনুষ্ঠিত কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হোৱা আজি এই মুকলি সভা ইতিমধ্যে চলি আছে। এই মুকলি সভাত আমাৰ অসমৰ বিশিষ্ট বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটোৰ সম্পৰ্কত আমাক বিভিন্ন পৰামৰ্শৰে আপ্লুত কৰিছে। আমি তেখেতলৈ ধন্যবাদ জনাইছোঁ। এটা কথা ঠিক যে আমি সদৌ গ্ৰাম্য ঔষধ ব্যৱসায় সংস্থা কিছু সমস্যা আছে। এই সমস্যাবিলাক আমি যোৱাকালি অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই আমি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমাৰ এই সমস্যাবিলাকক লৈ 2022 চনৰ পৰা এতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈকে আমি বিভিন্ন ধৰণৰ আবেদন নিবেদন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ, কিন্তু আমাৰ সমস্যাবিলাকৰ ক্ষেত্ৰত কোনো আইনৰ কোনো সংশোধনী নানি আমাৰ এই বিষয়বিলাকৰ ক্ষেত্ৰৰ পৰা তেখেতসকল আঁতৰি আছে। আমি যোৱাকালি প্ৰতিনিধি সভাই এটা আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যে অহা 2025 বৰ্ষৰ ভিতৰত আমাৰ এই স্মাৰকপত্ৰত থকা যিবিলাক আবেদন নিবেদন এইবিলাকৰ সম্পৰ্কত কিবা এটা যদি স্থিৰ সিদ্ধান্ত নিদিয়ে, তেতিয়াহ'লে আমি 2026 চনৰ প্ৰাক মুহূৰ্তত আমি এই সংগঠনৰ ৰাজপথলৈ যাবলৈ আমি বাধ্য হ'ম। এই কথাটো আজি প্ৰতিনিধি সভা, আজি মুকলি সভাৰ জৰিয়তে আমি অসম চৰকাৰলৈ আমি এইটো এটা মেছেজ পঠাব বিচাৰিছোঁ যে আমি কোনো আন্দোলন কৰা সংগঠন বা সংস্থা নহয়, আমি এটা স্বেচ্ছাসেৱী সংগঠন। কিন্তু এই স্বেচ্ছাসেৱী সংগঠনৰ লগত অসমৰ 10,000 পৰিয়ালৰ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থকা প্ৰায় 80,000 আমাৰ লোক আছে। এই 80,000 মানুহৰ মুখৰ ভাতৰ ক্ষেত্ৰত অকণমান চিন্তা কৰিবৰ কাৰণে অসম চৰকাৰলৈ পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ।